নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজিও আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম আপোনালোকক মই দেখাই দিছো ক'ত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় সময় নষ্ট কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায়সনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকো ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে শপিং মলৰ ভেকেন্সি বহুত বিচাৰি থাকে শপিং মলৰ ভেকেন্সি গুৱাহাটী সিটি সেন্টাৰ মলৰ পৰা ভেকেন্সিটো আপোনালোকৰ আহিছে সো শপিং মল উলিয়ে নহয় ভালেমান কোম্পানী অৰ্গানাইজেচনৰ ভেকেন্সি আছে সম্পূৰ্ণ যদি ভিডিওটো চাব তেতিয়া ক্লিয়াৰলি বস্তুবোৰ বুজি পাব আৰু আবেদন কৰিব পাৰিব সো যোৱাকালি যদি ভিডিওটো চোৱা চাব পাৰে পেকেজিং যদি চাকৰি বিচাৰি আছে 10 পাস 12 পাসৰ এইটো ভিডিও চাব পাৰে 10 পাস 12 পাসৰ ভেকেন্সি এইটো এটা আৰু কাৰ কোম্পানী ভেকেন্সি এমএনসি কোম্পানী আসাম নতুন প্ৰাইভেট জব অনুপূৰ্ণ কোম্পানী এক্সিস বেংক এটো শপিং মলৰ ভেকেন্সি আছে জিও কোম্পানী ভেকেন্সি অল আসাম প্ৰাইভেট অফিস পিয়ন প্ৰাইভেট কোম্পানী ইন আসাম এসবিআই চাকৰি ইএমআরআই গ্ৰীণ হেলথ সাৰ্ভিসৰ ভেকেন্সি পেকেজিং চাকৰি আছে সব বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেসিছত আহি থাকে হেটো কাৰণে যদি ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যদি ৰেগুলাৰ পাই থাকে আজি আমি ডিসকাস কৰিব গৈ আছো শপিং মলৰ লগতে বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰি যোনবোৰ মুকলি হৈছে আজি সেইবোৰ আমি আলোচনা কৰিম শপিং মল আৰু বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰি খবৰ কিছুমান চাকৰিত আপোনালোকৰ যোনবোৰ 9 পাসৰ চাকৰি আছে সেইবোৰত আপোনালোকৰ 8000 10000 পাব 10 পাসৰ হেনুগাই পাব বাকি গ্ৰেজুৱেট লেভেলৰ 18000 20000 আৰু যত অভিজ্ঞতা লাগে সেইবোৰ 30 40000 পাব সো সম্পূৰ্ণ ভিডিওটো সব মই বুজাই দি আছো আপোনালোকক প্ৰথম ভেকেন্সি এটা ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ কাৰণে আহিছে আজি ওয়াক ইন ইন্টাৰভিউ আছে অইল ভেলি গাৰ্লছ আৰু বয়জ স্কুল মানিপুৰ ডিব্ৰুগড় 10টাৰ পৰা আপোনালোকৰ 2টা বজালৈ হ'ব আৰু 1 জুলাই হোষ্টেল ওয়াৰ্ডেন আৰু ফুড আৰু সিঙ্গল একমোডেশন মানে খোৱা আৰু থাকাটো আপোনালোকৰ স্কুলৰ পৰাই দিয়া হ'ব আপোনালোকৰ পিএফ ইএসএ গটেখিনি সুবিধা পাব লগতে আৰু আপোনালোকৰ ইন্টাৰেস্টেড যদি হয় মেল ফিমেল সবে আবেদন কৰিব পাৰে আৰু ইন্টাৰভিউলৈ যাব পাৰে অৰিজিনাল ডকুমেন্টবোৰ লৈ কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে নেভিগেন্সি লৈ যাম নেভিগেন্সি এটা ৰেপুটেটেড কোম্পানীৰ পৰা ভেকেন্সি গুৱাহাটীৰ প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি এইটো কাৰণে 12 পাস মানে এইচএস পাস আৰু 1 ইয়াৰ অভিজ্ঞতা লাগিব মাৰ্কেটিং ফিল্ডত কাম কৰা বাইক এখন হ'ব লাগিব স্যালাৰি 15000 হ'ব ফিল্ড এক্সিকিউটিভ মেলৰ কাৰণে এইটো কাৰণে 12 পাস আৰু বাইক মাষ্ট হ'বই লাগিব বাইক আৰু স্যালাৰি 10 ৰ পৰা 11000 পাব অফিস পিয়নৰ কাৰণে 9 পাস যোনটো থামনেলত দেখা পাইছে এটো 8000 স্যালাৰি দিব আৰু অফিস এসিস্টেন্টৰ কাৰণে গ্ৰেজুৱেট উইথ কম্পিউটাৰ নলেজ এমএস অফিস ওয়ার্ড এক্সেল হ'ব জানিব লাগিব আৰু 1 ইয়াৰ অভিজ্ঞতা লাগিব 10000 স্যালাৰি পাব সো কোম্পানীৰ নাম হ'ল জুপিটাৰ গ্ৰুপ সো ইন্টাৰেস্টেড হয় কোনটো পোষ্টৰ কাৰণে 4টা পোষ্টৰ ভিতৰত আবেদন কৰিছে এটো হেডিং আৰু সাবজেক্ট লাইনত মেনশন কৰি দিব নাপাহৰিব কন্টাক্ট নম্বৰ WhatsApp নম্বৰ দি আছে 2 জুলাইৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো ভালেমান চাকৰি মুকলি হৈছে আৰু অৰিজিনাল যদি জব আপডেটবোৰ লাগে এইটো চেনেল সদায় চাব মই চেষ্টা কৰো সদায় 8:30 পৰা 9টা বজালৈ ৰেগুলাৰ ভিডিও দিবলৈ সো হেতু টাইমতে ভিজিট কৰিলে হ'ল ৰবিবাৰ অলপমান দেৰি হ'ব পাৰে বাকি উইকডেছত এইটো টাইমে থাকিব সো চাব পাৰে অৰিজিনাল আপডেটবোৰ পাই থাকিব বেলেগ চেনেল চাবলৈ দৰকাৰ নাই যেটো বেলেগ চেনেল এইটো চেনেলৰ পৰা কপি কৰে যেমনবোৰ চেনেল আছে অসমত সো আমি নেক্সট ভেকেন্সি লৈ যাম ভেকেন্সি ফিউ অডিট ষ্টাফৰ ভেকেন্সি এখন সিএ ফাৰ্ম জুৰোডৰ পৰা ভেকেন্সি বিকম মেল কেণ্ডিডেট বিচৰা হৈছে বিকম পাস মানে বেচেলৰ অফ কমাৰ্চ সো ইমেইল আইডি দি আছে 3 জুলাই ভিতৰত আবেদন কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেন্সি urgently required candidate যাৰ সায়েন্স ব্যাকগ্ৰাউণ্ড আছে এটা ৰেপুটেটেড ফাৰ্মাসিউটিকেল কোম্পানীৰ পৰা এমবিএ আৰু ফিমেল ক্যান্ডিডেটক বেছি প্ৰেফাৰেন্স দিয়া হ'ব ইমেইল আইডি দি আছে 3 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে ভেকেন্সি লৈ যাম ভেকেন্সি আপোনালোকৰ সেলছ আৰু মাৰ্কেটিং মেনেজাৰ বা এক্সিকিউটিভৰ ভেকেন্সি 3 to 5 years এক্সপেৰিয়েন্স থকা মেল ফিমেল ক্যান্ডিডেট এটা ৰিয়েল এষ্টেট ফাৰ্মৰ পৰা ভেকেন্সি গুৱাহাটীৰ এইটো কাৰণে ক্যান্ডিডেটজন ৰিয়েল এষ্টেটত কাম কৰা অলপ হলে অভিজ্ঞতা লাগিব সো এটা কাৰণে 3 to 5 years অভিজ্ঞতা বিচৰা হৈছে গুড স্যালাৰি প্লাস ইনসেন্টিভ পাব WhatsApp নম্বৰ দি আছে ইমেইল আইডি দি আছে 2 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেন্সি লৈ যাম ভেকেন্সি সেল এক্সিকিউটিভৰ ভেকেন্সি এটা লিকুইড কোম্পানীৰ পৰা স্মাৰ্ট ইন্ডিভিজুৱেল বিচৰা হৈছে সেল এক্সিকিউটিভ পজিশনৰ কাৰণে এক্ৰছ অল আসাম মিনিমাম কোৱালিফিকেশন গ্ৰেজুৱেট উইথ এমবিএ প্ৰেফাৰেন্স দিয়া হ'ব 5 যদি লিকুইড এক্সপেৰিয়েন্স আছে তেতিয়া এডভান্টেজ এটা দিয়া হ'ব
আৰু কোনো ফিজ দিব দৰকাৰ নাই কোৱালিফিকেশ্যন এটা চাকৰিৰ কাৰণে মই ক'লোৱে গ্ৰেজুৱেট MBA যদি আছে আবেদন কৰিব পাৰিব কন্টাক্ট নম্বৰ দি আছে আবেদন কৰক 2 জুলাইৰ ভিতৰত নে ভেকেন্সিলৈ যাম নে ভেকেন্সি মেনেজাৰৰ ভেকেন্সি ফৰ ট্ৰান্সপৰ্টেশ্যন আৰু ওৱেৰহাউছ কম্পাউণ্ড ইন চাংচাৰী গুৱাহাটী আৰু 2 বছৰ এটা অভিজ্ঞতা লাগিব স্যালাৰি এক্সপেক্টেড 15000 পাব ইমেইল আইডি দি আছে আৰু কোম্পানীৰ বা অফিচৰ নাম হ'ল সংগীতা এণ্টাৰপ্ৰাইজ লজিষ্টিক আৰু 4 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে আপোনাৰ কোৱালিফিকেশ্যন বৰহতা গ্ৰেজুৱেট বা MBA হলে এইটো চাকৰিৰ কাৰণে আবেদন কৰিব পাৰিব নে ভেকেন্সি গোৱালপাৰাৰ পৰা আহিছে আপোনালোকৰ ক্ৰিটিকেল কেয়াৰ সুপাৰ স্পেশালিটি হস্পিটাল গোৱালপাৰা মেনেজাৰ মাৰ্কেটিং মেনেজাৰৰ ভেকেন্সি 5 বছৰ অভিজ্ঞতা হস্পিটাল সেক্টৰত লাগিব অপাৰেশন মেনেজাৰ একে 5 বছৰ অভিজ্ঞতা হস্পিটাল সেক্টৰত লাগিব একাউন্টেন্ট 2 বছৰ অভিজ্ঞতা আৰু টেলি জানিব লাগিব প্ৰথম দুটাৰ কাৰণে গ্ৰেজুৱেট আৰু 3 নম্বৰৰ কাৰণে বিকম পাস আৰু 4 নম্বৰৰ কাৰণে ষ্টাফ নাৰ্ছৰ কাৰণে GNM পাস কৰা হ'ব লাগিব 1 ইয়াৰ ক্লিনিক্যাল এক্সপেৰিয়েন্স লাগিব ৰেডিঅলজি টেকনিচিয়ানৰ কাৰণে 1 ইয়াৰ আপোনালোকৰ ক্লিনিক্যাল এক্সপেৰিয়েন্স লাগিব ওয়াৰ্ড বয়ৰ কাৰণে 1 ইয়াৰ এটা এক্সপেৰিয়েন্স লাগিব হস্পিটেলত কাম কৰা ওয়াৰ্ড বয়ৰ কাৰণে 12 পাস বা 10 পাস হলে হৈ যাব লাগে ইমেইল আইডি দুটা দিয়া আছে কন্টাক্ট নম্বৰ WhatsApp নম্বৰ গোটেইখিনি দিয়া আছে যোগাযোগ কৰিব পাৰে নে ভেকেন্সি ডাইনাৰ ৰূফ টিমৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে হায়াৰ কৰা হৈছে এনাৰ্জেটিক আৰু MBCS লোকেল সেলস অফিচাৰ আৰু 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব এটা চাকৰিৰ কাৰণে আৰু গ্ৰেজুৱেট কৰা হ'ব লাগিব ধুবুৰী আৰু মণিপুৰৰ ভেকেন্সি 10000 পৰা 15000 এটা স্যালাৰি পাব পাৰ মান্থ ইমেইল আইডি দি আছে 2 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে এটা হেডিং আৰু সাবজেক্ট লাইনত মেনশন কৰি দিব নাপাৰিব নে ভেকেন্সিলৈ যাম নে ভেকেন্সি গুৱাহাটী সিটি সেন্টাৰ মলৰ ভেকেন্সি আৰু এটা GS ৰোডত আছে বহুতে চিনি পায় যোনে গুৱাহাটীত থাকে বা যোনে গুৱাহাটীত আহে নিশ্চয় এবাৰ নহলে এবাৰ এইটো মলটো দেখা পাইছে তাৰ পৰা ভেকেন্সি মাৰ্কেটিং মেনেজাৰ এইটো কাৰণে আপোনালোকৰ ফুল টাইম সাইট ৰোল হ'ব এটা মাৰ্কেটিং মেনেজাৰৰ ভেকেন্সি গুৱাহাটী আৰু ৰেসপন্সিবল হ'ব ডেভেলপিং আৰু ইমপ্লিমেন্ট কৰিব লাগিব মাৰ্কেটিং ষ্ট্ৰেটেজিজ মেনেজিং কৰিব লাগিব এডভাৰটাইজিং কেম্পেইন এনালাইজ কৰিব লাগিব মাৰ্কেট ট্ৰেন্ডবোৰ কন্ডাক্ট কৰিব লাগিব মাৰ্কেট ৰিসাৰ্চ এইবোৰে কাম হ'ব মাৰ্কেটিং মেনেজাৰ আৰু কোলাবৰেট কৰিব লাগিব ক্ৰছ ফাংচনেল টিম এক্সটাৰ্নেল ভেন্ডৰৰ সৈতে সো এইটো কাৰণে কোৱালিফিকেশ্যন কি লাগিব কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ বেচেলৰ ডিগ্ৰী ইন মাৰ্কেটিং বিজনেছ এডমিনিষ্ট্ৰেশ্যন অৰ ৰিলেটেড ফিল্ড মানে এটো যদি আপোনালোকৰ BBA বা গ্ৰেজুৱেট কৰা হৈ আছে মাৰ্কেটিংত মেজৰ লৈ তিতাও পাৰিব বা BBA যদি কৰা হৈ আছে বিজনেছ বেচেলৰ বিজনেছ এডমিনিষ্ট্ৰেশ্যন তিতাও পাৰিব বা ৰিলেটেড ফিল্ডত কৰা হলে হল সো ষ্ট্ৰং নলেজ হ'ব লাগিব মাৰ্কেটিং প্ৰিন্সিপল আৰু বেষ্ট প্ৰেক্টিছৰ ওপৰত এক্সপেৰিয়েন্স হ'ব লাগিব ডেভেলপিং আৰু ইমপ্লিমেন্টিং মাৰ্কেটিং ষ্ট্ৰেটেজিজ proficiency হ'ব লাগিব মাৰ্কেট ৰিসাৰ্চ আৰু এনালাইসিস সো এক্সিলেন্ট ৰিটেন আৰু ভাৰ্বেল কমিউনিকেশ্যন স্কিল হ'ব লাগিব সো এইবোৰ অভিজ্ঞতাখিনি লাগিব সো 2 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে যদি ইন্টাৰেস্টেড আৰু এলিজিবল হয় ইমেইল আইডি দি আছে সো হেডিংত পোষ্টৰ নামটো লিখি দিব আৰু সাবজেক্ট লাইনত মেনশন কৰি দিব নাপাৰিব সো ফ্ৰেন্ড আজিলৈ মানে যদি ভিডিওটা চাই ভাল লাগিল ভিডিওটা এটা লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিওটা শেয়াৰ কৰি দিব যাতে হিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিও চাই থকা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে ভাল এনেকুৱা জব আপডেটবোৰ পাই থাকে আজিলৈ ইমানে